লখিমপুৰ জিলাৰ সন্মানীয় ভোটাৰসকল, লোকসভা নিৰ্বাচন চমুচাপি অহাৰ লগে লগে আপোনালোকৰ প্ৰত্যেককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকৰ ভোট কেৱল ইভিএমত এটা বুটাম টিপাৰ দৰে সাধাৰণ বিষয় নহয়, ই আমাৰ জাতি আৰু আমাৰ সম্প্ৰদায়ৰ ভৱিষ্যত গঢ় দিয়াৰ এক শক্তিশালী আহিলা। গণতন্ত্ৰ তেতিয়াই লাভৱান হয় যেতিয়া আমি সকলোৱে নিৰ্বাচনী প্ৰক্ৰিয়াত যোগদান কৰোঁ, আমাৰ মতামত প্ৰকাশ কৰোঁ আৰু সকলোৰে স্বাৰ্থক প্ৰতিনিধিত্ব কৰিব পৰা নেতাক বাছনি কৰোঁ। উন্নয়নৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ মাত যাতে উচ্চ স্তৰে আৰু স্পষ্টকৈ শুনা যায়, তাৰ বাবে আপোনালোকৰ অংশগ্ৰহণ, বিশেষকৈ নিৰ্বাচনত অংশগ্ৰহণ দীঘলীয়া। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এজন নাগৰিকৰ বাবে ভোটদানৰ অধিকাৰেই হৈছে সৰ্বোচ্চ আৰু সৰ্বোত্তম অধিকাৰ, যি অধিকাৰৰ যোগেদি নাগৰিকসকলে একো একোজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি এখন সুস্থ ৰাষ্ট্ৰ নিৰ্মাণত হাত উজান দিব পাৰে। আপোনালোকে ভোট কেন্দ্ৰত আহিব, ভোটদান কৰিব আৰু নিজৰ ভইচটো দিল্লীলৈ পঠাব। থেংক ইউ।